তো পানী চানী খাই ল'লোঁ এতিয়া যাত্ৰাটো কণ্টিনিউ কৰোঁ চলো দুজন সদস্যক দেখা পালাই তো আৰু দুজন আগত গৈ আছে এতিয়া লাহে লাহে বৰষুণৰ ফিল্ডটো আহিছে এতিয়া শ্বিলংটো আগতে অসমৰে ৰাজধানী আছিলে এতিয়াহে মেঘালয়ৰ ৰাজধানী হৈছে তো শ্বিলং চোৱা কি সুন্দৰ ৰাস্তা এটা মই চলাম চাবা পুৰা ষ্ট্ৰেইট চলো ओ भाई साहब क्या फीलिंग्स है भाई क्या फीलिंग्स है ए ट्रक रवा ट्रक गुलाए साहब ইয়াকে কয় সুকুন সুকুন বোলা বস্তুটো বেলেগ তেনেকে কোনো সংজ্ঞা নাই যেতিয়া হাতত ষ্টেৰিং থাকিব বাইকৰ হেণ্ডেল থাকিব আৰু এনেকে ৰাস্তা চাৰিওফালে সেউজীয়া 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 কিমান যে ভাল লাগছে লাগিছে আজি সুন্দৰ এটা ৰাইড সুন্দৰ মন লৈ আমি 5জন বন্ধু এটা সুন্দৰ ঠাইলৈ গৈ আছোঁ এতিয়ালৈকে আমাৰ ফিক্স ডেষ্টিনেশ্যন হোৱা নাই প্ৰথম আমি উকিয়াম লেকত ষ্টপ ল'ম তাৰপিছত আমি ডিচিশ্যন ল'ম শ্বিলঙৰ কোনখিনি ঠাইত টাইম স্পেণ্ড কৰিব পাৰিম অ' ভাই চাহ দেখিছা না আগত কেনেকুৱা এটা প্ৰাকৃতিক ভিউ অ' ভাই চাহ অ' মজা কেনেকুৱা এতিয়া 105ত গৈ আছোঁ কিন্তু ফিল হোৱা নাই মানে 105 108 109 অ' ভাই চাহ কিয়া ভাই চাহ 4 লেন কাৰণে চাগে ইমান এটা অসুবিধা হোৱা নাই ইয়াত যদি অকল সিংগুল 2 লেন হোৱা হ'লে অকণমান টাৰ্ণিংবোৰ অসুবিধা হ'লে হয় এতিয়া 4 লেন এফালৰ পৰা অহা গাড়ীবোৰ মজাকৈ এইফালে আহি আছে আমি অকল যোৱা গাড়ীবোৰ এইফালে গৈ আছোঁ তো ইমান এটা আমাৰ বাইকটো মেইনটেইন কৰিব ইমান অসুবিধা হোৱা নাই দেখিছে না আমি এতিয়া বাইক কাৰণে ট্ৰাকবোৰ চোৱা কিমান লেজিকৈ যাবলৈ কিমান ওপৰলৈ গৈ আছে আমি এতিয়া বাইক কাৰণে এইটো ফিল কৰা নাই আমি যে হাইটলৈ গৈ আছোঁ বুলি এতিয়া ট্ৰাকবোৰ দেখা পাবা যিটো লোড ট্ৰাকবোৰ ইমান শ্ল'কৈ যাবলগীয়া হয় দেখা নাই মানুহে সাধাৰণ এটা স্কুটি লৈও আহিছে আজি স্বাধীনতা দিৱস উপলক্ষে চবে নিজৰ মনক স্বাধীন কৰি আজি সকলোৰে নিজৰ আপোন মানুহবোৰৰ লগত টাইম স্পেণ্ড কৰিব আহিছে বহুত ভাল কথা যাতে এনেকৈ সদায় আমাৰ মাজত আমাৰ দেশখন যদি সুৰক্ষিতভাৱে আমি ঘূৰি ফুৰিব পাৰোঁ বেলেগ অন্য দিনাও যদি এনেকৈ স্বাধীনতাৰ দিনত যেনেকৈ একো এটা কাকো ডিষ্টাৰ্ব নকৰাকৈ নিজা গন্তব্যস্থানত গৈ নিজা এনজয়মেণ্ট কৰি জীৱনটো এনেকৈ পাৰ কৰিব পৰা হ'লে কিমান ভাল লাগিলে হয় আচলতে মানসিকতাবোৰ চেঞ্জ কৰিব লাগিব এনেকুৱাবোৰ পাই থাকিব হ'লে কোনো কাৰো কাৰণে একো কৰিব নোৱাৰে জীৱনত কিন্তু চিন্তাবোৰ যদি আমি একত্ৰিত কৰোঁ কিছুমান নোহোৱা কামো আমাৰ মাজৰ পৰা হৈ উঠিব তো আমাৰ এতিয়া গ্ৰুপৰ মেইন উদ্দেশ্য এয়া সকলোৰে চিন্তাবোৰ বেলেগ তো চিন্তাবোৰ আমি একত্ৰিত কৰি আগন্তুক যিটো আমাৰ ডিচিশ্যন হ'ব যি কিছুমান পৰিস্থিতি বা পিছলৈ আমি যিবোৰ কাৰ্যসূচী ল'ম সেইবোৰক লৈ আজি আমি ধুনীয়া এটা পাহাৰীয়া পৰিৱেশত আহিছোঁ ভাল লাগিছে ভিউ দেখিছে না ভিউ কেনেকুৱা ভিউ হৈ আছে दिल गार्डन हो रहा है दिल गार्डन
ৱাও ৱাও আমি এতিয়া ইয়াতে অকণমান ৰখি লওঁ কি হৈছে অকণ জিৰাও ন এতিয়া मैं चिनाकी करा दूँ ये है 95 भाई हाफलोंग का इसका है ये 350 हंटर और ये तो मूल और एजन হৈছে আমাৰ বৰপেটাৰ ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু এখন হৈছে মাজুলীৰ এতিয়া আমি এখন ব্ৰিজ পাৰ কৰিম সেইকাৰণে মই কেমেৰাটো অন কৰি লৈছোঁ সুন্দৰ ব্ৰিজ ড্ৰেইন আৰু এই উকিয়াম লেক যিটো পানী আছে সেই ড্ৰেইনটোৱে পূৰা ষ্টপ কৰি ৰাখিছে এইফালে দেখিছে না এইফালে খাল একো নাই এইফালে গোটেই পানী মানে পানীটো একে জেগাতে থাকিব দিছে এই ড্ৰেইনটো খুলি দিয়াৰ লগে লগে গোটেই পানী সোমাই যাব এতিয়া আমি শ্বিলং চিটিলৈ বুলি এণ্ট্ৰি মাৰিলোঁ আৰু গৈ আছোঁ এতিয়া একজেক্ট লোকেশ্যন আমি চিলেক্ট কৰা নাই সোমাই আহিলোঁ এতিয়া আমি এতিয়া গোটেইকেইজন একেলগ হৈছোঁ এইকেইটা 4জন গৈ আছে দেখিছা না অঁ এয়া আমাৰ গ্ৰুপ খানা মেইন পাৰ্টি 5জন বোলে আমি গোটেইকেইজন বহু কষ্ট সংগ্ৰাম কৰি নিজা নিজা পচন্দৰ বাইক লৈছোঁ আৰু কমপ্লিট কৰি আমি এটা ছ'চাইটি কৰিছোঁ আৰু বহুত হাইটত আছোঁ মই এতিয়া দেখাই দিলেতো ভয়ে লাগিব আমাৰ ৰাস্তা এইটো চাইডে কি অৱস্থা ইমান খাল আৰু ইমান ভিৰ ভাৰ আজি গোটেই জংঘলেই আৰু মেঘালয়খন মেঘালয় ৰাজ্যখন যে গোটেই জংঘলেই চাই চাই হেঁপাহ নপলায় অ' ভাই আজি জাম দেখিছা নাই শ্বিলঙত কেনেকুৱা জাম হৈ আছে আজি যে বৰষুণটো দিয়া নাই সেইকাৰণে বহুত মানুহে চাগে ভাল পাই আছে ইমান হাই ফাই গৰমো নাই একদম মধ্যমীয়া বতৰ এইজনে কিন্তু বম হেভি পতাকা এটা লগাই দিছে যা ভাৰত মাতা কি জয় প্ৰত্যেকজন নাগৰিকে নিজৰ ভাৰতবৰ্ষ বা নিজৰ দেশখনক আজি যেনেকৈ মৰম কৰিছে বা আজি যেনেকৈ আমি ভাল পাই স্বাধীনতা লৈ আমি ওলাই আহিছোঁ তেনেকৈ প্ৰত্যেক দিনাই ভাল পাব লাগে যাতে ইয়াত কোনো যাতে ক্ৰাইম নহয় বা কোনো আনছেফ ফিল নকৰে মানে পুৰা ফ'কাছটো ৰাখিবলগীয়া হৈছে সেইকাৰণে বেছি কথা চথা পতা নাই মই কাৰণ আজি মানুহ ভিৰ ৰাস্তা ঠেক আৰু চাইডে চাইডে খাল ৰিক্স আছে শ্বিলং চিটিৰ পৰিৱেশ না গাড়ী বেছি অভাৰটেক নকৰে অকল বাইকবোৰৰ কাৰণে মাজত ৰাস্তা দি দিয়া আছে তো বাইককেইটা অকণমান যাব পাৰি আৰু নহ'লে ইয়াত কাৰ লৈ মানে শ্বিলং ফুৰিব আহিলে বহুত টাইম লাগি যায় হঠাতে পটকৈ ৰখাব নোৱাৰি অসুবিধা বহুত মানে বেলেগ খালী জেগা নাই অকল ৰাস্তাৰ কিনাৰতো বাইক পাৰ্কিং কৰিবই নোৱাৰি আৰু বেছি হৰণ বা শুনিছে জানো বেছি হৰণ শুনা নাই দেখিছে না গাড়ী মটৰ বেছি হৰণ নবজায় কাচিত বজায় আৰু কেতিয়াবা ইমাৰ্জেঞ্চি হ'লেহে
এই বৰষুণ যাক একটোপ দুইটোপ পাইছোঁ মানে সম্ভাৱনা মানে কি আহিলেই বুলি ধৰা আহিলেই বাদল